দুদিন আগৰে পৰা অসম নাগালেণ্ড সীমান্তৰ কিছু ঠাইত সময়ে সময়ে উত্তেজনা বিৰাজ কৰিছে। সৰু সুৰা দুই এটা ঘটনাও সংঘটিত হৈছে। ৰাইজৰ মনত শংকা আহিছে, আতংকিত হৈছে। এনেকেবোৰ বাতৰি আমি শুনাৰ পাছত পৰহি মই জিলা আয়ুক্ত যোৰহাট আৰক্ষী অধীক্ষককে ধৰি স্থানীয় বিধায়ক ৰঘুপতি কুৰ্মী মৰিয়নীক গৈছিলোঁ, মৰিয়নী নগাজাংকা। আজি ইয়াত আহিলোঁ মাননীয় মুখ্যমন্ত্ৰীৰ ইনষ্ট্ৰাকশ্যন মতে আমি আজিও ইয়ালৈ আহিছোঁ আৰু আমাক এই বিষয়ে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াইও অৱগত কৰি আছে সময়ে সময়ে। আজি আমাৰ সৈতে সংগ দিলে কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, বিশ্বজিৎ ফুকন ডাঙৰীয়া আছিলে আৰু লগত আছিল জিলা আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, CDC আৰু সীমান্ত দণ্ডাধীশ। আমি গোটেই এৰিয়াটো ঘূৰিলোঁ, উৰিয়াম ঘাট হৈ ৰেংমা পানী হৈ চুঙাজান হৈ এইটো 653 স্কোৱাৰ কিলোমিটাৰ আমি জনামতে গোটেই এৰিয়াটো ঘূৰি আমি কিছু সময় আলোচনা কৰিলোঁ। জিলা আয়ুক্তৰ সৈতে আমি দুগৰাকী আছিলোঁ, CDCও আছিল। যোৱা সময়ছোৱাত যিবিলাক সমস্যাৰ মুখামুখি হৈছে সীমান্তত বসবাস কৰা ৰাইজ, সেই কথাখিনি আমি বিস্তৃতভাৱে আলোচনা কৰিছোঁ আৰু আপোনালোকেও আমাক কেইবাগৰাকীও সহযোগিতা কৰিছিল। আজি গৈছিলোঁ, আপোনালোকে গোটেই কথাখিনি জানে আৰু সময়ে সময়ে অসম নাগালেণ্ড এই বি ছেক্টৰত হোৱা ঘটনাবোৰ আপোনালোকে সংবাদ মাধ্যমত প্ৰকাশ কৰিছে। তো আমি সীমান্তত বসবাস কৰা ৰাইজক আমি আশ্বস্ত কৰিব খোজোঁ যে জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ কাৰণে চৰকাৰে সদায় সতৰ্ক হৈ আছে আৰু আমি সীমান্তত বসবাস কৰা লোকক আমি আহ্বানো জনাইছোঁ যাতে তাত শান্তি বিৰাজ কৰে আৰু ডেভেলপমেণ্টৰ উন্নয়নৰ কাম কাজবোৰ যাতে কৰি থাকে। আপোনালোকে সকলোৱে জানে যে ইয়াত সন্দেহযুক্ত লোক বসবাস কৰা স্থলীত উচ্ছেদ হোৱাৰ পাছত চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰা সময়ে সময়ে কেতবোৰ ক'ৰবাত ভাবুকিও আহিছে বিভিন্ন কাৰণত, যিবিলাক কথা আপোনালোকে সকলোৱে জানে, সংবাদ মাধ্যমত প্ৰকাশ হৈ আছে। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বন বিভাগেই হওক, পুলিচ বিভাগেই হওক যাৱতীয় নিৰ্দেশনা দিছে আৰু ইয়াত নিউট্ৰেল ফ'ৰ্চ আছে। আজি আমি ৰেংমা পানী নহয় জানো যিটো শিবিৰ আছে, সেই ৰেংমা পানী শিবিৰতো গ'ল। তাত থকা যিসকল CRPFৰ বিষয়া আছে সেইসকলকো কৈছোঁ, আমি কোনো এডভান্টেজ ল'ব খোজা নাই, কিন্তু সেইটো এটা নিউট্ৰেল ফ'ৰ্চ হিচাপে যাতে থাকে আৰু যিখিনি অসুবিধাৰ সন্মুখীন হৈছে, যিবিলাক অভিযোগ আজি আমাৰ ওচৰত স্থানীয় বাসিন্দাই সীমান্তত বসবাস কৰা লোকে আমাক জনাইছে, সেইবিলাক সম্পৰ্কে যাতে তেখেতসকল সচেষ্ট হৈ থাকি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে। আৰু এই বিষয়টো আমি আজি যিখিনি পালোঁ, এই কথাখিনি আমি মাননীয় মুখ্যমন্ত্ৰীক আমি অৱগত কৰোঁ। চাওক, যিখিনি ইয়াত আমি খবৰ পাইছোঁ, যিবিলাক আমি বৰ্ডাৰ BMৰ পৰাও, বৰ্ডাৰ মেজিষ্ট্ৰেটৰ পৰাও জানিছোঁ বা প্ৰশাসনৰ পৰা জানিছোঁ, এই কথাখিনি আমি মাননীয় মুখ্যমন্ত্ৰী আমি দৃষ্টিগোচৰ কৰোঁ। আৰু দেখা যায় নগাই কনষ্ট্ৰাকশ্যন কৰি আছে, যিটো মানে শ্বপিং মলৰ ভিতৰত যিটো ষ্টেটাছটো মেইনটেইন কৰিব লাগে, নগাৰ ফালৰ পৰা কিন্তু অসমৰ যদি ইটা বালি কিবা চিমেণ্ট এনেকুৱা জাতীয় কিবা গাড়ী যায়, CRPFে বাধা দিয়ে। এই ক্ষেত্ৰত আচলতে আমি সেই কথাখিনি CRPFক কৈছোঁ যাতে অযথা মানুহক হাৰাশাস্তি নকৰে, কাৰণ আজি এবছৰ দুবছৰ নহয়, বহু বছৰ ধৰি সেইবোৰ অঞ্চলত
যিবোৰ অঞ্চলত আজি সেই অঞ্চলৰ জনসাধাৰণে সমস্যাৰ সন্মুখীন হৈছে, আপুনি কোৱাৰ দৰে তেনে সমস্যাৰ সন্মুখীন হৈছে। গতিকে এই ক্ষেত্ৰত যাতে CRPF অযথা হস্তক্ষেপ নকৰে আৰু তেওঁলোকে তাত বসবাস কৰা মানুহে যাতে নাভাবে যে CRPF নিউট্ৰেল নহয় বা তেখেতলোকে পক্ষপাত দৃষ্টিভংগী গ্ৰহণ কৰিছে। তেওঁলোকে খুব স্পষ্টকৈ কৈছে যে আমাৰ ডিউটি হ'ল যে কিবা এটা ঘটনা হ'লে আমি ইমিডিয়েটলি 2খন ষ্টেটৰ BMক আমি অৱগত কৰোঁ। BMৰ সন্মতি লৈহে আমি এই কামখিনি কৰোঁ। ইলিগেল আপুনি ইতিমধ্যে খেৰবাৰী অঞ্চল গ'ল, ইলিগেল মাইনিঙৰ ওপৰত আমাৰ বিধায়কসকলে ইতিমধ্যে সন্ধিয়া কথাটো উত্থাপন কৰিছিলে। ইলিগেল মাইনিঙৰ ক্ষেত্ৰত কি দেখিছে আৰু বিশেষভাৱে যোৱা 1-1.5 মাহ ধৰি যিখিনি শিলৰ ব্যৱসায় বহু স্থানীয় যুৱকে আচলতে ডাম্পাৰ লৈ হওক যুৱক নিৰ্মাণ কৰি আছে। সেই শিলৰ ব্যৱসায়টো যেতিয়া মসৃণভাৱে নচলিছে, সেইসকল যুৱকৰ বা ডাম্পাৰ চলাই হেৰি কৰা শিলৰ ব্যৱসায়ৰ যথেষ্ট অসুবিধা কৰিছে। এই কথাখিনি আজি আমাৰ সৈতে DFO আছিল, তেখেতক গোটেই কথাখিনি তেখেতৰ পৰা জনাও হৈছে, কি কাৰণে তেনেবোৰ হৈছে আৰু যাৱতীয় যিখিনি কৰিবলগীয়া এই ক্ষেত্ৰত যাতে আজি ইয়াত বহুত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিল, ৰাস্তা পদূলি, নুমলীগড় ৰিফাইনেৰীতে হওক, এই কামখিনিতো অসুবিধাৰ সন্মুখীন হৈছে যিসকল ঠিকাদাৰ। আৰু ইয়াৰ উপৰিও বহুতখিনি নিবনুৱা যুৱক এই কামখিনিৰ সৈতে জড়িত হৈ আছিল, তেওঁলোকৰ লোকচান হৈছে। গতিকে এইখিনি হোৱাৰ লগে লগে স্বাভাৱিকতে গভমেণ্টৰো ৰাজহৰ লোকচান হ'ব, গভমেণ্টেও হেৰুৱাব আৰু কাম কাজো আমাৰ বাধাৰ সন্মুখীন হ'ব আৰু যিসকল যুৱক এই কামত নিয়োজিত আছিল তেওঁলোকৰ লোকচান হ'ব, সামগ্ৰিকভাৱে আমাৰেই লোকচান। গতিকে এই দিশটোৰ প্ৰতি দৃষ্টি দিবলৈ কোৱা হৈছে। নহয়, সেই কথাখিনি আমি পাতিব লাগিব। গোটেই কথাখিনি আমাৰ 6 তাৰিখৰ পৰা কালিৰ পৰা হ'লেই আৰম্ভটো হ'ল কালিৰ পৰা। আমাৰ MLA কৈছে বিশ্বজিৎ ফুকন ডাঙৰীয়াই যে কালিৰ পৰা ইতিমধ্যে আৰম্ভ হৈছেই। কালি DFOই এই কথাটো কৈছে। DFOই কৈছে যে কালি আমি কিছু গাড়ী পঠাইছোঁ বুলি তেখেতে কৈছে। আমাৰ 3টা সেক্টৰ আছে, A, B, C। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।